Education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায় মোৱামৰীয়া গণবিদ্ৰোহ পাঠটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে চমু প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো হৈছে মায়ামৰা কি? উত্তৰ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ২ নম্বৰ প্ৰশ্নটো হৈছে সত্ৰ বুলিলে কি বুজা? উত্তৰ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। ৩ নম্বৰটো হৈছে সংহতি কি? উত্তৰ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলা হয়। ৪ নম্বৰ প্ৰশ্নটো চোৱা মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। ৫ নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল। ৬ নম্বৰ প্ৰশ্নটো চোৱা কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ অৰ্থাৎ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে বুলি অনুমান কৰা হয়? উত্তৰ চুহুংমুং ৰজাই। ৭ নম্বৰ প্ৰশ্নটো হৈছে চুৰুম্পা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? উত্তৰ চুৰুম্পা ভগা ৰজাৰ দিনত গুৰু নিত্যানন্দ দেৱক হত্যা কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো চোৱা ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? উত্তৰ চতুৰ্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল। ৯ নম্বৰ প্ৰশ্নটো চোৱা আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। উত্তৰ আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল চুমদেউ। ১০ নম্বৰটো হৈছে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিল। ১১ নম্বৰ প্ৰশ্নটো চোৱা ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত ৰুদ্ৰসিংহই শৰণ লৈছিল। ১২ নম্বৰ প্ৰশ্নটো চোৱা কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নাদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। ১৪ নম্বৰ প্ৰশ্নটো চোৱা গাগিনী কোন? গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। ১৫ নম্বৰ প্ৰশ্নটো চোৱা মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰ মোৱামৰীয়াসকলে পোনপ্ৰথমে ৰমাকান্তক ৰজা পাতিছিল। ১৬ নম্বৰ প্ৰশ্নটো চোৱা কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? উত্তৰ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ কেপ্টেইন ৱেলছে অসমত আছিল। ১৭ নম্বৰ প্ৰশ্নটো চোৱা অসমৰ ক'ত লোণ উৎপাদন হৈছিল? উত্তৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল। ১৮ নম্বৰ প্ৰশ্নটো চোৱা অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? উত্তৰ সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব পৰা নাছিল। ইয়াৰ পাছতে আছে চমু আৰু দীঘল উত্তৰৰ প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো চাওঁ আহা কি দিছে মোৱামৰীয়াসকল কোন আৰু এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? আমি উত্তৰত লিখিম মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়। এই বিদ্ৰোহৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। ৰাজনৈতিক কাৰণসমূহ লিখিব কৈছে
আমি উত্তৰত লিখিম মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ হ'ল 1 নম্বৰতে লিখিবা প্ৰথমে ধৰ্মীয় আৰু অৰ্থনৈতিক বিভেদৰ ফলত এই বিদ্ৰোহে গা কৰি উঠে। দ্বিতীয়তে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দৰ হত্যাকাণ্ড। আহোম স্বৰ্গদেউ চুৰুম্ফা ভগা-ৰজাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ষড়যন্ত্ৰ কৰি বধ কৰিছিল। আৰু এই কথাত শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে গুৰুৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ প্ৰতিজ্ঞা কৰিছিল। তৃতীয়টো ৰাজনৈতিক কাৰণ হৈছে আহোম ৰজা গদাধৰ সিংহই অংগক্ষতৰ পৰা হাত সাৰিবলৈ দিহিঙে দিপাঙে ঘূৰি ফুৰোতে অসমৰ সত্ৰানুষ্ঠানসমূহত প্ৰচুৰ ধন সম্পদ থকাৰ গম পাইছিল। গতিকে সেই সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰি তাত জমা হোৱা সা-সম্পত্তিৰ ৰাজকোষলৈ হস্তান্তৰিত কৰাৰ লগতে বৈষ্ণৱ মহন্তসকলক শাৰীৰিক শ্ৰম কৰাইছিল। মোৱামৰীয়া বিদ্ৰোহৰ অন্য এটা ৰাজনৈতিক কাৰণ হৈছে বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফুট দিয়াই মহন্ত ভকত আৰু বৈষ্ণৱত্বৰ সত্ৰাধিকাৰসকলক লঘু লাঞ্ছনা কৰিছিল। এইটো এটা উল্লেখযোগ্য কাৰণ। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। আমি উত্তৰত লিখিম আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয়। তাৰ দুটা কাৰণ হ'ল প্ৰথমে আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা তেওঁলোকে নিজস্ব ধৰ্ম পালন কৰি আহিছিল আৰু চোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিলে। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি-বাৰী ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ হাৰিলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। পিছৰ কাৰকটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল আৰু তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে ক্ষুদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচাৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্ৰোহ। ফলাফলতেই মোৱামৰীয়া বিদ্ৰোহ হৈছিল। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা। আমি উত্তৰত লিখিম পাইক প্ৰথা আহোমসকলৰ অৰ্থনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল। আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই আছিল একো-একোজন পাইক। আৰম্ভণিতে ৪জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। ৪জনীয়া গোটটোৰ পৰা পাল পাতি ৰজাক কাম কৰি দিব লাগিছিলে। পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা ৩জনলৈ হ্ৰাস কৰা হৈছিল। যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনি ৪ মাহলৈ বৃদ্ধি হৈছিলে। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল। পাইকৰ অন্তৰ্ভুক্ত কিছুমান লোকে এই ব্যৱস্থাৰ কষ্টৰ পৰা ৰেহাই পাবলৈ বিচাৰিছিল। পাইক শোষণৰ অন্য এক প্ৰক্ৰিয়া আছিল পাইক শ্ৰেণী বিভাজন। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো হৈছে কাঁড়ী পাইক, যাৰ সংখ্যাই অধিক, আৰু দ্বিতীয় ভাগটো হ'ল চমুৱা পাইক। সংখ্যাত নিচেই তাকৰ হ'লেও তেওঁলোক আছিল কাঁড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাঁড়ী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল। ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। গতিকে কথাখিনিৰ পৰা বুজা গ'ল যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে জগৰীয়া আছিল। ইয়াৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চোৱা। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ আমাক লিখিব কৈছে। গতিকে আমি উত্তৰত লিখিম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল।
1 নম্বৰটো হৈছে ৰাজনৈতিক ফলাফল, 2 নম্বৰটো হৈছে আৰ্থ-সামাজিক ফলাফল, 3 নম্বৰটো হৈছে মটক ৰাজ্যৰ সৃষ্টি। এতিয়া আমি প্ৰথমটোত লিখিম ৰাজনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। প্ৰায় 3টা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই চেদেলি ভেদেলি হৈ মৃত্যুখন গণিছিল। বিদ্ৰোহ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰ ইংৰাজসকলে অসমত খোপনি পোতাৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। দ্বিতীয়টো ফলাফল হৈছে আৰ্থ-সামাজিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল। মোৱামৰীয়াসকলৰ যেনেদৰে ৰজাঘৰীয়া সমৰ্থক আৰু তেওঁলোকৰ জীৱন আৰু সম্পত্তি হেলাৰঙে ধ্বংস কৰিছিল, ঠিক একেদৰে ৰজাৰ সৈন্যসকলেও দোষী নিৰ্দোষী বিচাৰ নকৰি ল'ৰা বুঢ়া তিৰোতা নিৰ্বিশেষে বহু লোকক হত্যা, নিৰ্যাতন, নিৰ্বাসন আদি দণ্ডেৰে দণ্ডিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। দুয়োপক্ষৰ চূড়ান্ত আতিশয্যৰ ফলস্বৰূপে বহুতো লোক ঠাই এৰি হাবি-বননি, পৰ্বত-পাহাৰলৈ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল। দুয়োপক্ষই পৰস্পৰৰ খেতিপথাৰ আৰু ঘৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল। আৰু তৃতীয়টো ফলাফল হৈছে মটক ৰাজ্যৰ সৃষ্টি। বেংমৰাৰ মোৱামৰীয়াসকলে কূটনৈতিকভাৱে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান-সৈন্যৰ সহায় লোৱাৰ কৌশল অৱলম্বন কৰিছিল। অৱশ্যে দুয়োবাৰতে আহোমসকলে বুদ্ধিমত্তাৰে তেওঁলোকক খেদি পঠিয়াইছিল। কিন্তু পূৰ্ণানন্দ বৰগোহাঁয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল। সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰ্তলীয়া শাসক হিচাপে বৰ-সেনাপতি নিযুক্ত কৰা হয়। চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূখণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে। এইকেইটাই আছিল মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা, যুক্তি দিয়া। আমি উত্তৰত লিখিম অসমত মোৱামৰীয়া বিদ্ৰোহ 3বাৰকৈ সংঘটিত হৈছিল আৰু এই বিদ্ৰোহে কিছু দিশত সফলতা আৰু কিছু দিশত বিফলতাও লাভ কৰিছে বুলি ক'ব পাৰি। সফলতাৰ কাৰণ কেইটামান হ'ল মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহ নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল। আৰু আনটো সফলতা হৈছে শদিয়াত খামতিসকল বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল। ইয়াৰ উপৰিও এই বিদ্ৰোহক বিফল বিদ্ৰোহ বুলিও ক'ব পাৰি, কাৰণ এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। প্ৰায় 3টা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই চেদেলি ভেদেলি হৈ মৃত্যুখন গণিছিল। বিদ্ৰোহ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰ ইংৰাজসকলে অসমত খোপনি পোতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এনেদৰে 3বাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন ব্যৱস্থাৰ কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল? উত্তৰ মোৱামৰীয়া প্ৰজা বিদ্ৰোহে আহোম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল, যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়েই উফৰি পৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইংৰাজেও এনে এক সুযোগৰ অপেক্ষাতে আছিল। সেয়েহে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকাণ্ডাছসকলে সঘনাই কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্ৰজাসাধাৰণক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে, তেতিয়া কোম্পানীৰ চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্ৰহ আৰু লগতে বৰকাণ্ডাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্ৰতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন থমাছ ৱেলছ। সামৰিক বাহিনীটোৱে 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আছিল। ইয়াৰ পাছতে কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসূৰী হিচাপে ছাৰ জন চুৰে নতুন নীতি গ্ৰহণ কৰে। এই নতুন নীতি আছিল
পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ৱেলছক প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিলে। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও ৱেলছে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত ল'লে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা আৰু তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা। মোৱামৰীয়া বিদ্ৰোহ 1769 চনৰ পৰা 1805 চনৰ ভিতৰত অসমত সংঘটিত হোৱা এক বিশাল বিদ্ৰোহ আছিল, যি আহোম সাম্ৰাজ্যৰ ভিতৰতে দীৰ্ঘকাল স্থিতিশীলতা হ্ৰাস কৰিছিল। এই বিদ্ৰোহ দমন কৰিবলৈ ৱেলছৰ ভূমিকা উল্লেখযোগ্য আছিল। ৱেলছৰ ভূমিকাসমূহ হৈছে আলোচনা আৰু শান্তি স্থাপন, সামৰিক অভিযান, স্থানীয় নেতৃত্বৰ সহায়তা ইত্যাদি। আলোচনা আৰু শান্তি স্থাপন কেনেদৰে কৰিছিল? ৱেলছ বিদ্ৰোহীসকলৰ সৈতে আলোচনাৰ চেষ্টা কৰিছিল। তেওঁ বিদ্ৰোহী নেতাসকলৰ সৈতে বৈঠক কৰি তেওঁলোকক শান্তিৰ পথত আহিবলৈ উৎসাহিত কৰিছিল। দ্বিতীয়টো উল্লেখযোগ্য ভূমিকা হৈছে সামৰিক অভিযান। তেখেতে বিদ্ৰোহ দমন কৰিবলৈ গৱৰ্ণৰ সঁহাৰিত 6টা নতুন ফৌজ প্ৰেৰণ কৰিছিল আৰু তেখেতে বিদ্ৰোহীসকলৰ ওপৰত আঘাত হানিছিল আৰু তেওঁলোকৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। তৃতীয়টো হৈছে স্থানীয় নেতৃত্বৰ সহায়তা। ৱেলছৰ ফৌজে স্থানীয় আহোম সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে। আহোম সৈন্যই বিদ্ৰোহীসকলৰ বিৰুদ্ধে ৱেলছৰ সৈতে সহযোগিতা কৰিছিল। ৱেলছে কিছুমান ক্ষেত্ৰত সফল হৈছিল, সেইকেইটা হৈছে বিদ্ৰোহীসকলৰ আত্মসমৰ্পণ। ৱেলছৰ সামৰিক অভিযান আৰু আলোচনাৰ প্ৰচেষ্টাৰ ফলত বহু বিদ্ৰোহী নেতা আত্মসমৰ্পণ কৰিছিল। আৰু দ্বিতীয়টো হৈছে শান্তি স্থাপন। বিদ্ৰোহৰ প্ৰকোপ কমিছিল আৰু অসমত শান্তি স্থাপিত হৈছিল। সেয়েহে ক'ব পাৰি যে ৱেলছ মোৱামৰীয়া বিদ্ৰোহ দমনত আংশিকভাৱে সফল হৈছিল। তেওঁ বিদ্ৰোহীসকলৰ সৈতে আলোচনা আৰু সামৰিক অভিযানৰ জৰিয়তে অসমত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল, যদিও সম্পূৰ্ণৰূপে বিদ্ৰোহ দমন কৰা সম্ভৱ হোৱা নাছিল। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটোত দিছে কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। উত্তৰ: স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণ ক্ৰমে সেই সময়ৰ বংগদেশৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ নিৰ্দেশত 1792 চনত মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ কাৰণে কেপ্টেইন ৱেলছ অসমলৈ আহে আৰু সেই সময়ত অসমৰ বিষয়ে ৱেলছে এটি টোকা লিখি থৈ যায়। তেওঁৰ সেই টোকাৰ পৰা অসমৰ বিষয়ে বহুতো কথা জানিব পাৰি। ৱেলছৰ টোকা অনুসৰি আহোম শাসনতন্ত্ৰৰ 5গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰিৰ ঘটনা ঘটিছিল। ৱেলছৰ টোকাত পাইক প্ৰথাৰ বিষয়েও বিৱৰণ আছে। অসমৰ শেহতীয়া ৰাজনৈতিক আচল-অৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিক ৰাজ-সিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল। পুনৰ ৱেলছৰ টোকা অনুসৰি সেই সময়ত বস্তুৰ দাম তেনেই কম আছিল। বংগদেশৰ লগত অসমৰ বেপাৰ-বাণিজ্য চলিছিল। বিশেষকৈ বংগদেশৰ পৰা লোণ অসমলৈ আমদানি কৰা হৈছিল। অসমৰ খনিজাত সামগ্ৰী আছিল সোণ, লো আদি। এইবিলাকৰ উপৰি অসমত লা, মুগা কাপোৰ, হাতীদাঁত, তামোল-পাণ, সৰিয়হ, কুঁহিয়াৰ, আদা, ধান আদি উৎপন্ন হৈছিল। সেই সময়ত অসমত লোণৰ বৰ চাহিদা আছিল আৰু অসমৰ বহুতো লোকে চৰা দামৰ কাৰণে লোণ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পাছতে আছে তোমালোকৰ চমু টোকা লিখা। চমু টোকা আছে 10টা। এই 10টা মই তোমালোকক ভিডিঅ'ত দি দিছোঁ, তোমালোকে লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।